MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। যোৰহাট জিলাৰ প্ৰধান ডাকঘৰৰ প্ৰাংগণত ডাক চৌপাল শীৰ্ষক এক সজাগতা সভা অনুষ্ঠিত হয়। নিউজ নৰ এক বিশেষ প্ৰতিবেদন। যোৰহাট জিলাৰ প্ৰধান ডাকঘৰৰ প্ৰাংগণত সজাগতা সভা সম্পন্ন। যোৰহাট জিলাৰ প্ৰধান ডাকঘৰৰ প্ৰাংগণত ডাক চৌপাল শীৰ্ষক এক সজাগতা সভা অনুষ্ঠিত হয়। ডাক জীৱন বীমাৰ উন্নয়ন বিষয়া প্ৰণৱ কুমাৰ বৰপাত্ৰ গোহাঁয়ে আঁতধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ডক্টৰ মুনিন কোঁৱৰ, পৰিদৰ্শক খগেন বকতিয়ালে উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ দিয়াৰ পাছতে শিৱসাগৰ ডাক সংমণ্ডলৰ ডাক অধীক্ষক দিলীপ কুমাৰ মণ্ডল, IPPK পৰিচালক সমীৰ বৰগোহাঁই, পোষ্টমাষ্টাৰ খগেন শইকীয়াই ভাষণ আগবঢ়ায়। বিশিষ্ট অতিথি ডক্টৰ মুনিন কোঁৱৰে ডাক বিভাগৰ বিভিন্ন ধৰণৰ কল্যাণমূলক আঁচনিৰ কথা জানি অভিভূত হোৱাৰ লগতে ৰাইজৰ এই সুবিধাসমূহ গ্ৰহণ কৰিবৰ বাবে আহ্বান জনায়। ডাক অধীক্ষক দিলীপ কুমাৰ মণ্ডলে ভাৰতীয় ডাক বিভাগৰ আঁচনিসমূহৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে ইয়াৰ লাভালাভ সম্পৰ্কে আলোচনা আগবঢ়ায়। এই সভাত যোৱা মাহত অভিলেখ সংখ্যক বীমাৰ ব্যৱসায় সংগ্ৰহ কৰা পৰাগজ্যোতি বৰা আৰু ৰন্তু অধ্যাপকক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। এই সভাৰ শেষত যোৰহাট প্ৰধান ডাকঘৰৰ সহকাৰী পোষ্টমাষ্টাৰ মেঘালী বৰুৱাই শলাগৰ শৰাই জ্ঞাপন কৰে। নমস্কাৰ, মই খগেন বকতিয়া, শিৱসাগৰ ডাক সংমণ্ডলৰ যোৰহাট দক্ষিণ ডাক সংমণ্ডলৰ মই ডাক পৰিদৰ্শক। আমাৰ কেন্দ্ৰীয় চৰকাৰে এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। ডাক চৌপাল এখন মুকলি সভা আমি জনসাধাৰণৰ মাজত আমি যিখিনি আমাৰ স্কিম, আমাৰ ডাকঘৰৰ যিখিনি স্কিম সেইখিনি আমি লৈ যাব লাগে। বিশেষকৈ ডাকঘৰে আমি এটা প্ৰচাৰবিমুখ আছিলোঁ, আগতে আমি বিশেষ প্ৰচাৰ কৰা নাছিলোঁ, কিন্তু আমাৰ ডাকঘৰৰ যিখিনি সেৱা সেইখিনি অতুলনীয় সেৱা, মানুহৰ মাজত সেইখিনি আমি বিশেষ প্ৰচাৰ কৰা নাছিলোঁ। গতিকে আমি এতিয়া নতুনকৈ আমি মানুহৰ মাজত সোমাই যাবলৈ, জনসাধাৰণৰ মাজত সোমাই যাবলৈ কিন্তু ডাক সেৱা জনসেৱা এতিয়া নতুনকৈ আমাৰ স্কিম হৈছিল, নতুন আমাৰ থিম এইটো ডাক সেৱা জনসেৱা। গতিকে আমি নতুন নতুন যিবিলাক স্কিম আমি উদ্ভাৱন হৈছে, যিবিলাক SB আছে, আমাৰ যিখিনি ডাকঘৰ SB, RD, PPF, SSA বহুতখিনি আমাৰ একাউণ্ট আছে। বিশেষকৈ আমি যিখিনি নতুন একাউণ্ট সুকন্যা সমৃদ্ধি একাউণ্ট যিখিনি ছোৱালীৰ কাৰণে খুলিব লাগে সেইখিনি আমি জনসাধাৰণৰ লৈ যাবলৈ বহুত প্ৰয়াস কৰিছোঁ আৰু আমি সেইমতে সফল হৈছোঁ। বিশেষকৈ এগৰাকী ছোৱালী জন্ম হোৱাৰ লগে লগে তেখেতক মাক দেউতাকে অকল বিয়া দিবৰ বাবে নকৰি তেখেতক যাতে ভৱিষ্যতটো উজ্জ্বল কৰিবৰ বাবে সুৰক্ষিত কৰিব পাৰে যিটো সুকন্যা সমৃদ্ধি যোজনা, সেইটো এতিয়া আমাৰ মাজত বহুত প্ৰচাৰ চলিছে। আমি বহুত সঁহাৰি পাইছোঁ জনসাধাৰণৰ পৰা। দ্বিতীয়তে আৰু এটা থাকিল, আমি যিখিনি আমাৰ মাজত যিটো ইঞ্চুৰেঞ্চ আমাৰ মাজত দুবিধ আছে, পোষ্টেল লাইফ ইঞ্চুৰেঞ্চ আৰু ৰুৰেল পোষ্টেল লাইফ ইঞ্চুৰেঞ্চ। বিশেষকৈ জনসাধাৰণৰ মাজত এই RPLৰ প্ৰতি সজাগতাটো বহুত কম আছিল, কিন্তু এতিয়া লাহেকৈ সজাগতাটো আমি বৃদ্ধি কৰিবলৈ সক্ষম হৈছোঁ। বিশেষকৈ ইয়াৰ যিটো বোনাছ ৰেট আমি LICতকৈ বা বাকী যিবিলাক প্ৰাইভেট আমাৰ ছেক্টৰত আছে তেওঁলোকতকৈ আমি বহুত বেছি দিবলৈ আমি সক্ষম হৈছোঁ। আৰু কিন্তু জনসাধাৰণৰ যিটো ভুল যে আমি চৰকাৰৰ এটা আঁচনি
ল'বলৈ আজিকালি ভয় কৰিছিলে, কিন্তু আমি এইটো তেওঁলোকৰ মাজত এইটো প্ৰকাশ কৰিব পাৰিছোঁ যে আমি তেওঁলোকৰ মাজত এটা হেৰি দিব পাৰিছোঁ যে আমি সকলো দিশতে তেওঁলোকৰ পইচাটো সুৰক্ষিত কৰিবলৈ আমি বদ্ধপৰিকৰ, কিয়নো আমি তেখেতলোকৰ যিখিনি আঁচনি তেখেতলোকে যিখিনি আমাৰ জমা হৈছে সেইখিনি এটা চৰকাৰী ডিপাৰ্টমেণ্টত জমা ৰাখিছে, গতিকে তেওঁলোকে কোনো ক্ষেত্ৰত কোনো ফালৰ পৰা গাফিলতি নহয়, তেওঁলোকে সম্পূৰ্ণ যদি কিবা অসুবিধাও হয় ঘূৰাই পাব। দ্বিতীয়তে কথা হ'ল কি আজি নৱ সংযোজন ঘটিছে আমাৰ ডাকঘৰত নতুন নতুন যেনেকৈ হৈছে এতিয়া পাৰ্চেল পেকেজিং ইউনিট বুলি এটা নতুনকৈ সংযোজন হৈছে। যদি কোনোবা এজন মানুহে পাৰ্চেল কৰিবলৈ আহে আমাৰ থ্ৰুৱেদি কিবা ডাকঘৰৰ থ্ৰুৱেদি কিবা পঠাবলৈ বিচাৰে, তেতিয়া নিয়মিত সাধাৰণ পইচাতে আমি ধুনীয়াকৈ পেকিং কৰি আমি বাহিৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছোঁ। গতিকে এইটো বহুত এটা সুন্দৰ পদক্ষেপ লৈছে, বিশেষকৈ আমাৰ অসম চাৰ্কুলত এইটো এতিয়া ভালদৰে এটা পদক্ষেপ গ্ৰহণ কৰা হৈছে। আৰু আমি আমাৰ সন্মানীয় ছুপাৰিণ্টেণ্ডেণ্ট ছাৰে আমাৰ শিৱসাগৰ ডাক সংমণ্ডলৰ তেখেতে দুজনমান মানুহ নিয়োগ কৰিছে যাতে এই পাৰ্চেল পেকেজিং ইউনিটটো প্ৰতিখন গাঁৱে ভূঞে আমি লৈ যাব পাৰোঁ, যাতে মানুহৰ মাজত সজাগতা সৃষ্টি কৰিব পাৰোঁ। আৰু দ্বিতীয়তে থাকিলে আমি যিখিনি DNK বুলি কয় আমি ফৰেনলৈও ডাক নিৰ্যাত কেন্দ্ৰ আছে আমাৰ, আমি ফৰেনলৈও ডাক বস্তু পঠিয়াব পাৰোঁ সেইখিনি, গতিকে তেখেতলোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি কথা দিছোঁ আমাৰ ডাক বিভাগৰ পৰা কোনো ক্ষেত্ৰতে কোনো ফালৰ পৰা হেমাহি নহয়, আমি প্ৰতিটো ক্ষেত্ৰতে আমি জনসাধাৰণৰ লগত আছোঁ। সেই পদক্ষেপটো আজি সুন্দৰভাৱে মানুহৰ মাজত গঢ়ি তুলিবলৈ ডাক চৌপাল যিটো নতুন পদ্ধতি গ্ৰহণ কৰিছে তাৰ বাবে মই কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই আমাৰ অসম চাৰ্কুল আমাৰ ডাক সংগঠন তেখেতৰ আমাৰ চিকিউৰিটি ছাৰ তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ শিৱসাগৰ ডাক সংমণ্ডলৰ আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট ছাৰ দিলীপ মণ্ডল ছাৰ তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ ইমান ধুনীয়া এটা সুযোগ দিলে যে জনসাধাৰণৰ মাজত মই যিখিনি আঁচনি আমাৰ ডাকঘৰ আঁচনি সেইখিনি ইমান ধুনীয়াকৈ মই প্ৰচাৰ কৰিব পাৰিলোঁ। তাৰবাবে মই আৰু লগতে আপোনালোকৰ সংবাদকৰ্মীসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকে বহুমূলীয়া সময় দিলে আৰু আমাৰ এই কথাখিনি আপোনালোকে প্ৰচাৰ কৰিলে তাৰ বাবে ধন্যবাদ।